2027 চনৰ 12 বছৰ আগত লক্ষ্য হিচাপে লৈ আমি এই 25,000 বৰ্গী সাংগঠনিক বৰ্গ হিচাপে ঘোষণা কৰি 1 লাখ নতুন সদস্যৰে আমি সংগঠনটো শক্তিশালী কৰি দিব জাতীয় সমস্যাখিনি সমাধান কৰি দিব। এটা কথা স্পষ্ট যে সাংগঠনিক ভিত্তি যদি শক্তিশালী নহয় তেতিয়া নিশ্চিতভাৱে আমি কোনো সমস্যা সমাধান কৰিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি মূলত ৰাজনৈতিক সমস্যা আৰু ৰাজনৈতিক নেতাবিলাকে সদায় বিষয়বিলাক ৰাজনৈতিক দৃষ্টিভংগীৰে চায়, ৰাজনৈতিক বিষয়ে বিশ্লেষণ কৰে। তেতিয়া আমাৰ সংগঠনৰ সাংগঠনিক যদি শক্তিশালী নহয় তেতিয়া নিশ্চিতভাৱে আমি আমাৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰিম। সেইকাৰণে প্ৰতিগৰাকী সতীৰ্থক অনুৰোধ কৰিছোঁ যে 2027 চনৰ 12 বছৰ আগত লক্ষ্য হিচাপে লৈ আমি এই 25,000 বৰ্গী সাংগঠনিক বৰ্গ হিচাপে ঘোষণা কৰি 1 লাখ নতুন সদস্যৰে আমি সংগঠনটো শক্তিশালী কৰিম। আৰু তেতিয়া দেখিব যে অসমৰ জাতীয় সমস্যা, অসমৰ নিবনুৱা সমস্যা, অসমৰ ভাষা সমস্যা, বিদ্যালয়ত থকা ভূমি সমস্যা, অসমত থকা খিলঞ্জীয়া মানুহৰ ভূমিৰ সমস্যা, আজি যি আমি ভূমি খিলঞ্জীয়াৰ পৰা উচ্ছেদ কৰি আজি অসমীয়া বিভিন্ন প্ৰতিষ্ঠানত যি চৰকাৰী ষড়যন্ত্ৰ, এই চৰকাৰী ষড়যন্ত্ৰ যদি মুখীমুখি কৰিব লগা হয় তেতিয়া নিশ্চয় আমাৰ সংগ্ৰামখন সাংগঠনিক ভেটিটো শক্তিশালী হ'ব লাগিব। যে আজি যদি আমি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছোঁ তাত কেইজনমান বিশেষ ব্যক্তিৰ অৰিহণা আছে, এই কথাটো আমি সদায় স্বীকাৰ কৰিব লাগিব। আৰু তাৰ লগে লগে এখন বিশেষ জিলা সমিতিৰ বিশেষ অৰিহণা আছে। আজিও অসমৰ বিভিন্ন জিলা সমিতি যিসকলে একেবাৰে আমাৰ লগত ঘনিষ্ঠ নহয় তেখেতসকলে কিন্তু মোক নলবাৰী জিলা বুলি ভাবে, নলবাৰী জিলাৰ প্ৰতিনিধি বুলিয়ে ভাবে। এইধৰণে ভাবে 2023 চনৰ জুলীয়া অধিৱেশনত মই সেইবাৰ নিজকে সাধাৰণ সম্পাদক হিচাপে আগবঢ়াই দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইখিনি সময়ত নলবাৰী জিলা সমিতিৰ ফালৰ পৰা ইমানখিনি এটা সহযোগিতা আৰু চেষ্টা কৰা হৈছিল, সামাজিক মাধ্যমেৰে ইমানখিনি নলবাৰীৰ পৰা প্ৰচাৰ কৰা হৈছিল য'ত অসমৰ বিভিন্ন মানুহে মোক নলবাৰী বুলি জানে। আজিও মই জেনেৰেল ছেক্ৰেটাৰী হৈছোঁ, নেতা আমাৰ জিলাৰ পৰা সোধে যে আপুনি নলবাৰীতে আছে, মানে মই জিলাত আছোঁ সোধে। গতিকে মই ভাবোঁ যে নলবাৰী বুলি ক'লে আচলতে মোৰ পৰ্বত নহয় পৰ্বত মোৰো বিশেষ দুৰ্বলতা আছে। আৰু 6 তাৰিখে যেতিয়া মই সাধাৰণ সম্পাদক হিচাপে পুনৰ আপোনালোকৰ মৰম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিসকলে মোক যেতিয়া এই দায়িত্বটো দিলে তেতিয়া প্ৰথম এনেকৈ লাগিছিল যে যদি মই সিদিনাখন সোনকালে হৈ আহি পালোঁ হৈ যে আপোনালোকৰ গামোচাখনৰ কাৰণে মই অপেক্ষা নকৰিলোঁ, প্ৰথম আহি মই কাৰ্যালয়তে সোমালোঁ হৈ নলবাৰী কাৰ্যালয়। আৰু তাৰপিছত কিন্তু মই কিবা অৱস্থিতভাৱে গৈছিলোঁ এই কথাখিনি ক'ব লাগিব। দুজন বিশেষ মানুহ আছে, শশাংক শৰ্মাই যেতিয়াই আমি এজেণ্ট হিচাপে আছিলোঁ, যেতিয়াই কিবা নহয় কিবা বিষয়ত আমি আহি অফিচত কিবা কথা পাতোঁ তেতিয়াই কিন্তু আমাৰ নিউজ তেখেতসকলে কিন্তু সভা কৰিছে। আৰু এইটো এটা আমাৰ কাৰণে আমি হোৱাৰ যিটো এই যিটো আজি সাধাৰণ সম্পাদকৰ যি দায়িত্ব পাইছোঁ তাত কিন্তু অৰিহণা আছে। আৰু শেহতীয়াভাৱে এটা কথা ক'ব লাগিব যে অসম টাইমত এটা পডকাষ্ট অনুষ্ঠান অনুষ্ঠিত হৈছিল, মই ভাবিছিলোঁ। আৰু সেইকাৰণে মই সেই অভিজ্ঞতা কৈছিলোঁ যে আচলতে মই যে পডকাষ্টটোত ভাবিলে কোনো বিশেষ মানুহ নহয়, এটা সাধাৰণ মানুহ, যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ কৰ্মী। আৰু তেতিয়ালৈকে কিন্তু কেন্দ্ৰীয় সমিতিৰ দায়িত্ব নাছিলে। মই জেনেৰেল ছেক্ৰেটাৰী যোৱাবাৰ সন্ধিয়া ইলেকশ্যন খেলিলোঁ, যোৱাবাৰ প্ৰক্ৰিয়া মই হাৰিছোঁ। হাৰি মই 2 বছৰ এখন জিলাৰ উপদেষ্টা হৈ আছোঁ বজালী জিলা। আৰু দিগন্ত মিশ্ৰই সেই পডকাষ্ট অনুষ্ঠানটোত গোটেই কথাখিনি তেওঁ মই ইণ্টাৰভিউটো তেখেতে লৈছোঁ। মই বাৰম্বাৰ দুজন মানুহক কৈছোঁ যে মই যদি কিবা কওঁ এইখিনি কথা মানুহে চাবনে। আৰু সেই পডকাষ্ট অনুষ্ঠান বুলি হয়তো আজি দিনৰ সাধাৰণ সম্পাদক হোৱাৰ ক্ষেত্ৰত মই বিশেষভাৱে কিবা অৰিহণা আছে এই পডকাষ্ট অনুষ্ঠানটো। গতিকে মই আজি এই প্ৰথম শশাংক শৰ্মা ডাঙৰীয়াৰ লগতে মহিবুদ্দা আৰু দিগন্ত শৰ্মাক মই মোৰ শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। আশা ৰাখিম যে আহি থকা সময়ত যিহেতু এটা ঘূৰ দায়িত্ব লৈছোঁ, আপোনালোকে যিহেতু আমাৰ এটা পৰিয়ালৰ প্ৰত্যেকজনে আমাৰ প্ৰতীক্ষা, আপোনালোকে জানে যে আজিৰ তাৰিখত মই কোনো বিশেষ ব্যক্তি নহয়। যোৱাকালিলৈকে মই সংগঠনৰ সাধাৰণ সদস্য হিচাপে এখন জিলা উপদেষ্টা হিচাপে কাম কৰি আছোঁ। আৰু এই 2 বছৰ মই জিলা উপদেষ্টা হৈ থকাৰ পিছত
আমাৰ বহুত মানুহ আছে যেতিয়া কেতিয়াবা আঁচনিকৰ যদি দায়িত্ব নাপায় ঘূৰাই যায় মই কি কৰিম কেতিয়াবা কোনোবাই যদি কয় জিলাপতি দায়িত্ব নাপায় পায় মই কি কৰিম মই এতিয়া কি কৰা উচিত মই যেতিয়া চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদকৰ পৰা হাৰিছিলোঁ কিছু সময়ৰ কাৰণে মই অলপ আবেগিক হৈছিলোঁ মই ভাবিছিলোঁ যে 94 চনৰ পৰা আজিলৈকে সংগঠনটো কৰি হ'ব পৰা কোনো ধৰণৰ মই কাম কৰা নাই যিসকলে মোক জানে মোৰ বিষয়ে চবে ভালকৈ জানে হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অ'য় ফেচিলিটি আমি কাপল ফ্ৰেণ্ডলি আমাৰ সুবিধা লগতে বিবাহ ভৱন ৰেষ্টুৰেণ্ট কনফাৰেন্স হল বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801 আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত